নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 এপ্ৰিল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত আত্মসহায়ক মহিলাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ দিনটোত বিহালীত 10,000 টকা প্ৰদান কৰিছে। বাকী সমষ্টিত কেতিয়া 10,000 টকা প্ৰদান কৰিব। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰাৰ লগতে আপুনি নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। লগতে PMUY চৰকাৰী জিঅ' টেকিং প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈ গৈছে। ইয়াতে আপুনি ঘৰতে বহি অনলাইন মাধ্যমতে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং। আপুনি কেনেকৈ কৰিব সম্পৰ্কে জনাই দিয়া হ'ব ভিডিঅ'টোৰ জৰিয়তে। লগতে লাখ লাখ অনাদায়ী হিতাধিকাৰীৰ একাউণ্টত 1250 টকাকৈ সোমাই যাব কালি। কেৱল ইয়াৰ নহয়, অকাপক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান জনতাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে ডাঙৰ খবৰ। মহিলা সবলীকৰণৰ জৰিয়তে গ্ৰামাঞ্চলৰ আৰ্থিক সামাজিক উন্নয়ন। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান সফলতা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত মহিলা সবলীকৰণৰ বাবে 39.37 লাখ মহিলাক সামৰি লোৱা হৈছে আৰু 3.59 লাখ আত্মসহায়ক গঠন কৰা হৈছে আৰু অৱশেষত লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিছে 10,000 টকা। অৱশেষত চাওক, আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনৰ আত্মসহায়ক 30 লাখৰো অধিক মহিলা সদস্য সামৰি লৈছে 2024-25 বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত। যোৱা এপ্ৰিলত 2025 বৰ্ষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিহালীৰ পৰা আৰম্ভ কৰিছে ধন প্ৰদান। আপুনি কত 10,000 টকা লাভ কৰিছে নে নাই আৰু এতিয়া বাকী সমষ্টিত কেতিয়া 10,000 টকা প্ৰদান কৰিব। 126টা সমষ্টিত প্ৰায় আত্মসহায়ক মহিলা অন্তৰ্ভুক্ত হৈ আছে। এটা সমষ্টিত প্ৰদান কৰিছে 10,000 টকা। বাকী সমষ্টিত অতি শীঘ্ৰে চৰকাৰে প্ৰদান কৰিব 10,000 টকা। জিলাই জিলাই সভা পাতিব আৰু সভাত গৈ চৰকাৰে বিতৰণ কৰিব চেক। আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে। আপোনাৰ জিলাত কেতিয়া গঠন কৰা হ'ব সভা, নিশ্চয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ জনাই দিব। যেতিয়া জনাই দিব জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে যোগাযোগ কৰিব লাগিব আপুনি, কিয়নো চৰকাৰে সকলোকে প্ৰদান কৰিছে নিৰ্দেশনা। এতিয়া আপুনি অতি সহজতে ৰেচন কাৰ্ডত আপোনাৰ ঘৰৰ এজন বা দুজন পৰিয়ালৰ যদি নাম বাদ পৰিছে আপুনি অন্তৰ্ভুক্ত কৰি লৈ ল'ব পাৰিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলে বাধ্যতামূলক আৰু এইকেইখন নথিপত্ৰ থাকিলে আপুনি কৰাই ল'ব পাৰিব অন্তৰ্ভুক্তি। অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাশিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম। EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডৰ EKYC কৰা নাই, অতি শীঘ্ৰে EKYCৰ কামটো কৰি লৈ লওক। যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব। যদি ৰেচন কাৰ্ডত কোনো ধৰণৰ সদস্যৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু ৰেচন কাৰ্ডত নাম থকা সত্ত্বেও সেইজন ব্যক্তিৰ মৃত্যু হৈছে, তেনে ক্ষেত্ৰত সেইজন ব্যক্তিৰ নামো আপুনি কৰ্তন কৰি লৈ ল'ব পাৰিব ৰেচন কাৰ্ডৰ পৰা। নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে নতুন সদস্য লাভ কৰিব 5 কিলোকৈ চাউল। হয় বন্ধু বান্ধৱীসকল, অৱশেষত নতুনকৈ আৰম্ভ হৈ গৈছে আবেদন প্ৰক্ৰিয়াৰ লগতে নতুনকৈ ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া। যদি আপুনি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰাই লৈ লওক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৱাকফ আইনৰ বিৰুদ্ধে আমচুৰ আন্দোলন। আজি ৰাজ্য কঁপাব আমচুৱে। ৰাজধানী কঁপাই আমচুৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। দিছপুৰ কঁপাব সংখ্যালঘু সংগঠনে। ৱাকফ আইন কোনো পথে মানি লোৱা নহ'ব। ৱাকফ সম্পত্তি হৈছে মুছলমান আল্লাহৰ সম্পত্তি। এই সম্পত্তিৰ ওপৰত কোনো হস্তক্ষেপ কৰিব নোৱাৰিব। বিজেপিয়ে মাজনিশা পৰ্যন্ত ৱাকফ বিল জোৰ জুলুমকৈ সংশোধনীয় কৰিছে। বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি যিদৰে অধিকাৰ কৰিব বিচাৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা। গৃহীত ৱাকফ আইনৰ বিৰুদ্ধে আজি সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ। হয় বন্ধুসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মেট্ৰিক আৰু এইচএছ চূড়ান্ত পৰীক্ষাৰ্থীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে মেট্ৰিক আৰু এইচএছৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ বাবে ডাঙৰ খবৰ ৰঙালী বিহুৰ পূৰ্বে ঘোষণা কৰা হ'ব পাৰে মেট্ৰিকৰ ফলাফল শিক্ষা সংসদে বিহুৰ পূৰ্বে ফলাফল ঘোষণা দিলে ইংগিত দিছপুৰৰ শিশু সংকেত পালে ঘোষণা কৰা হ'ব ফলাফল এপছৰ বিষয়ববীয়াক জনাইছে এই তথ্য আনহাতে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব পাৰে মে'ৰ প্ৰথম সপ্তাহত মেট্ৰিক আৰু এইচএছৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো সকলো ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় এইচএছ আৰু মেট্ৰিক পৰীক্ষাৰ্থীসকলে তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইবাৰ গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা এপ্ৰিল মাহত পৰিছে প্ৰচণ্ড গৰম ১৩খন জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট ৯খন ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ এলাৰ্ট জাৰি কৰা হৈছে ৰাজস্থানৰ কোন চহৰত ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা ৰাজ্যখনৰ ৬খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ১৩খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি হ'ব পাৰে গৰমৰ প্ৰকোপ হয় বন্ধুসকল আপোনাৰ জিলাত গৰমৰ অৱস্থাটো কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ মুছলমানক প্ৰতাৰণা কৰিলে নীতিশ আৰু নাইডুৱে ওয়াকফ বিল সমৰ্থন কৰি বিবাদত পৰিছে এতিয়া নীতিশ কুমাৰ বিহাৰৰ নিৰ্বাচনী প্ৰাকখনত বিবাদত পৰিছে নীতিশ কুমাৰে ওয়াকফ সংশোধনীয় বিধেয়ক গৃহীত হোৱাৰ পিছতে নীতিশ কুমাৰৰ জেডিঅ'ত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৫জনকৈ জেডিঅ' নেতাই ইতিমধ্যে পদত্যাগ কৰিছে দলৰ পৰা শীঘ্ৰে আৰু বহুকেইগৰাকী নেতাই পদত্যাগ কৰিব জেডিঅ'ৰ তৰফৰ পৰা ওয়াকফ বিধেয়ক গৃহীতক লৈ নীতিশ কুমাৰৰ স্থিতি তীব্ৰ অসন্তুষ্টি দলীয় কৰ্মীৰ লাখ লাখ মুছলমানক প্ৰতাৰণা কৰিছে নীতিশ কুমাৰে হয় বন্ধু বান্ধৱীসকল ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব টকা সুৰে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি এতিয়াই চেক কৰি লৈ লওক আপোনাৰ বেংক একাউণ্ট যদি আপোনাৰ একাউণ্টৰ কিবা KYC আপডেট কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰে আপুনি আপডেট কৰি লৈ লওক যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত সুৰে সোমাই যাব টকা কোনবোৰ মহিলা আৰু পুৰুষে এই টকা লাভ কৰিব ইয়াক লৈ চৰকাৰে কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে 10 এপ্ৰিলৰ পুৱাতেই লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব ১২৫০ টকাকে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব প্ৰাপ্য ধন বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা প্ৰত্যেক মাহত 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰে এই টকা দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব ধনৰাশি ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব এটা ভাল খবৰ কালি হৈছে 10 এপ্ৰিল কালি 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই টকা তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী ঘৰ লাভ নকৰা লাখ লাখ লোকৰ বাবে এটা ডাঙৰ খবৰ যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক চৰকাৰী ঘৰ লাভ কৰিবলৈ 15 এপ্ৰিলৰ পূৰ্বে কৰক আপুনি আবেদন গত বিহু অনলাইনৰ মাধ্যমত কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন 1 টকা নিদিয়াকৈ আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ 15 এপ্ৰিলৰ পূৰ্বে জিঅ' টিকিং কৰক আপোনাৰ চৰকাৰী ঘৰখনৰ অনবেখা পৰ্টেলত আপলোড কৰক আপোনাৰ কেঁচা ঘৰৰ ফটো চৰকাৰী ঘৰ বিচাৰি আপুনি এতিয়া যাব নালাগে পঞ্চায়তৰ প্ৰতিনিধিৰ ওচৰলৈ প্ৰতিটো দুখীয়া দৰিদ্ৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত গাঁও অঞ্চলত চৰকাৰী ঘৰ পাবৰ বাবে এতিয়া আপুনি কৰি লৈ লওক চৰকাৰী ঘৰৰ বাবে আবেদন জীৱিকা সখীৰ প্ৰয়োজন নাই অনবেখা পৰ্টেল যোগে ঘৰৰ বাবে অনলাইনতে কৰিব পাৰিব আপুনি আবেদন আপুনি কেনেকৈ এপটো ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া জানি লওক নতুনকৈ আপোনাৰ মোবাইল ফোনৰ পৰা চৰকাৰী ঘৰ আবেদন কৰাৰ বাবে এতিয়া আপুনি প্লে ষ্টৰটো অপেন কৰক আৰু অপেন কৰাৰ পিছত আপুনি সাৰ্চ কৰক আৱাজ প্লাছ 2024 তাৰ পিছত আপুনি ইয়াতে চাওক মই যেহেতু এপটো ইনষ্টল কৰিছো সেয়ে ইয়াতে অপেন বুলি দেখুৱাইছে আপুনি যদি এতিয়ালৈকে ইনষ্টল কৰা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ইনষ্টল কৰি লৈ লওক তাৰ পিছত কেনেকৈ আপুনি আবেদন কৰিব ওয়েলকাম টু আৱাজ প্লাছ 2024 এনেকৈ দেখুৱাব তাৰ পিছত আপুনি দেখা পাব ইয়াতে সেলফ সাৰ্ভে ইয়াত আপোনাৰ আধাৰ নম্বৰটো বহাই দি দিব বহাই দি দিয়াৰ পিছত আপুনি চাওক ইয়াতে এটা অপচন দেখা পাব অথেন্টিকেট জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব তাৰ পিছত আপোনাৰ যিখন মুখমণ্ডল সেইখন সম্পূৰ্ণকৈ স্ক্যান কৰাব আৰু স্ক্যান কৰাৰ পিছত ইয়াতে চাওক ইয়াত
ই-ডেট সাৰ্ভে জাষ্ট আপুনি ইয়াৰ পৰা সাৰ্ভে কৰিব লাগিব সো সাৰ্ভে কৰাৰ কাৰণে জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখা পাব ইয়াতে নেম দিব লাগিব তাৰ পিছত আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে বহাই দিব লাগিব তাৰ পিছত জেন্ডাৰ দিব লাগিব তাৰ পিছত চাওক ইয়াতে বন্ধু বান্ধৱীসকল ইয়াতে সম্পূৰ্ণখিনি আপুনি বহাই দিব লাগিব যদি আপুনি বিবাহ কৰিছে সেই আপোনালোকৰ সম্পূৰ্ণকৈ ইয়াতে উল্লেখ কৰিব লাগিব উল্লেখ কৰাৰ পিছত ইয়াতে আপুনি এনেকুৱাকৈ ঘৰৰ ফটোটো আপুনি আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত চাওক আপুনি কোনটো ঘৰ বনাব সেয়েহে আপোনাৰ ঘৰটো সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছতে সম্পূৰ্ণকৈ আপুনি সাবমিট কৰি দিলে এইখন সম্পূৰ্ণ হৈ যাব সো বন্ধু বান্ধৱীসকল এইখন এপৰ জৰিয়তে এতিয়া আপুনি গন্তব্য চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন আপুনি কেনেকুৱাকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জানিলে যদি আপুনি আবেদন কৰিব নোৱাৰে নিশ্চয় কমেন্ট বক্সত জনাই দিব নেক্সট ভিডিঅ'ত দেখাই দিম সো বন্ধু বান্ধৱীসকল যদি এপটোত আপোনালোকে সম্পূৰ্ণকৈ দেখাই দিবলৈ যাওঁ তেনে ক্ষেত্ৰত কিন্তু সেইখনত কপিৰাইট আহিব আপুনি দেখা নাপাব তাৰ বাবে আপোনালোকে সম্পূৰ্ণকৈ নেদেখালো যদি আপোনালোকে কৰিব নোৱাৰে তেনে ক্ষেত্ৰত এতিয়া কৰি লৈ লওক কিয়নো এপটো যোৱাকালিৰ পৰা মুকলি হৈছে এতিয়া আপুনি গন্তব্য অতি সহজতে কৰিব পাৰিব যিহেতু কিবা অসুবিধা হ'লে নিশ্চয় কমেন্ট বক্সত জনাই দিব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব।